মহিলা উন্নয়ন ভিওর মানে গোটৰ সদস্য SSG গোটৰ সদস্য মানে কিছুদিন আগতে আমি মহিলা উদ্যমিতা আঁচনিত আমি ফৰ্ম ফিল আপ কৰিছোঁ। তাৰপিছত ফৰ্ম ফিল আপ কৰি আছে কিছুদিনমান থকাৰ পিছত এখন লিষ্ট আহিছে। সেই লিষ্টত আমাৰ নাম আহিছে। নাম আহি এই নামখিনিক দেখুৱাই তাতে মানে 500 টকা লৈছে। মদন দাসে লৈছে। টকৰাবান্ধাত এই ভয় দেখুৱাইছে যে আমাৰ এই লিষ্টখনত যিখিনি নাম আছে প্ৰত্যেকে 500 টকা দিব লাগিব। ৰাতিৰ ভিতৰত আমি কালি ডিচিৰ ওচৰত যাম। আৰু ডিচিৰ ওচৰত ইতিমধ্যে আমাৰ চেক আহিছে। এই ডিচিক টকাখিনি দিলে চেক আহিব। আমাৰ এতিয়া 10-12টা মান সেই SSG গ্ৰুপ আছে। সিহঁতৰ পৰা মানে বহুতৰে টকা লৈছে, বেছিভাগৰে টকা লৈছে। কেইজনমানৰহে আহিছে আমাৰ ভিয়ৰ। তাৰপিছত যেতিয়া মানে চেক আহিল আমাৰ নাম নাহিল। আমাৰ এই টকা নিয়াখিনি কোনোজনৰে নাম নাহিল। বহুতে বাৰ মানে মাত্ৰ এই 10জন মানুহহে আহিছে। মানে 110জন 30জন মান হয় এটা ভিয়ত। তাৰ ভিতৰত আমাৰ 10জনৰ আহিছে চেক। যেতিয়া আমি এতিয়া ধৰিছোঁ যে আমাৰ চেক কিয় নাহিল, চেক নাহাৰ কথা কোৱাতে কয় আৰু আমি আলোচনা কৰি আছোঁ কম 2 দিন পিছত। তাৰপিছত 2 দিন নোহোৱাতে আমাক মানে ফোন কৰি দম দিয়ে। এই নাম নাহিল মোৰ কি হ'ল, মহিলাখিনিৰ দম আছে নেকি মোক কৰিব কিবা কৰিব। মোৰ DC মোৰ লগত আছে, পুলিচ থানাৰ পুলিচ মোৰ লগত আছে, SP মোৰ হাতত আছে। মোক কি কৰিব পাৰিব? কোনে কৈছে? মদন দাসে কৈছে। আজি আপোনালোকে কি ক'ত আহিছে? আমি কাৰণে আৰু উপায় নাই, আমি কি কৰিম। আমি থানাত আহিছোঁ, FIR দিছোঁ। কোন থানাত? শালকচা থানাত। এতিয়া কি বিচাৰে আপোনালোকে? আমি বিচাৰোঁ তাই শাস্তি পাব লাগে। আমাৰ কিয় এনেকৈ ঠগিছে? চব দুখীয়া মানুহ, চব হাজিৰা কৰি তাৰপিছত এই গৰু ছাগলী পুহি এই মেচিনত কাপোৰ চিলাই কৰি এই টকাখিনি দিছে। জনাম আমি বিজেপি চৰকাৰ যে দুৰ্নীতি মুক্ত চৰকাৰ বুলি কৈছে, তথাপি কিয় দুৰ্নীতি হ'ল? আৰু এইটো স্বয়ং মুখ্যমন্ত্ৰীৰ আঁচনি হয়। মুখ্যমন্ত্ৰীৰ আঁচনিত কিয় দুৰ্নীতি হ'ল? দালাল কেনেকৈ ঢুকিল? এই ক্ষেত্ৰত প্ৰশাসনক কি জনাব? প্ৰশাসনে আমাক কি উপায় দিয়ে এতিয়া, কি ৰাস্তা দেখুৱাই? এই দোষীক আমাক শাস্তি দিয়ে নে কি কৰে?